Assalamualaikum and hi everyone. Welcome back to Sabira Khomia Vlogs. Aru apnalokok amar puri family tour pura Happy New Year. Happy New Year. তো আমি এটা আজি যাবলৈ লাইছো টয় ট্রেন খাস কৰি আমি ইয়াৰ কাৰণে আহিছিলো যোনটো মানে আইনাক দেখাবলৈ আছে আইনাটো উঠিছে বাৰু আইনৰ তেতিয়া ইমান মনতো নাই উঠিছে যদিও হেৰ কাৰণে ইনাক দেখাবলৈ কাৰণে আমি খাস কৰি আহিছিলো হেৰ কাৰণে আমি কম দিনৰ কাৰণে আহিছো যেহেতু আমি আগতে উটি এক্সপ্লোৰ কৰিছো হেতু কাৰণে এবাৰ মানে এদিনে ধৰক আজিয়ে কালিটো আমাৰ ৰিটাৰ্ণ আছে আৰু স্কুলও খুলিলে কালিৰ পৰা স্কুল বৰ মিছ হ'ব আইনৰ খুলিলে দেই ইনাটো 8 তাৰিখৰ পৰা খুলিব তো হেতু কাৰণে আৰু আমি যোনখন হোটেলত আছো পিছত দেখাই দিম আৰু এটো হোটেলৰ ঘৰটোৰ মালিক সম্ভৱ আমাৰ লাগিছে না জানো ইমানই ধুনিয়া হেৰিটেজ হাউস হয় এটা আৰু এটা ঘৰ আছে এফালে বহুত ধুনিয়া আছে ইয়াতো ফটো তুলিব লাগিব আৰু ইভিনিংত আমি সম্ভৱ রোজ গার্ডেন যাম আজ যোৱাকালি যোৱা নহলে আমি রোজ গার্ডেন গৈছিলো তাৰ ওচৰতে পাৰ্কিং কৰিলো তাৰছত তাতে ওচৰতে যি দোকান আছিল চাহ খাইছিলো হেতি কলে কি রোজ গার্ডেনৰ রোজ নাই বলে ইমান মানে ভাল নাই আগৰ নিচিনা নহয় বলে হেতু কাৰণে আমি নগলো কিন্তু আজি ভাবিছো বাহিৰৰ পৰা চাম যদি ভাল লাগে তেতিয়ালে হুমাম নহবা নহুমাম আৰু আজি আমি অকল ইয়া টয় ট্ৰেইন যদি টিকেট পোৱা হৈ যায় তেতিয়া আমি উটিৰ পৰা কুন্নুৰ যাম আৰু কুন্নুৰৰ পৰা ট্ৰেইনতে আহিব লাগিব যেহেতু আমাৰ গাড়ীখন এতিয়া লৈ যাব নহয় আমি ৰেলৱে ষ্টেচনতে পাৰ্ক কৰিম লাষ্ট টাইম হতে আমি কি কৰিছিলো গাড়ী ভাড়া কৰি লৈছিলো কুন্নুৰৰ পৰা আমি আহিছিলো ট্ৰেইনত আৰু আমাৰ কেব ড্ৰাইভাৰ জনে মানে হেৰি কৰিছিলে আমাক ৰেলৱে ষ্টেচনত মানে হেৰি পিকআপ কৰি লৈছিলে আৰু তেওঁ কৈছিলে যাওক মই আপোনালোকক বেগ চেক লাগেজ এটা থাকিবল দিয়ক মই আপোনালোকক কুন্নুৰত উটিত গৈ প্লে মানে পিকআপ কৰিলাম তাৰছতে তেওঁ আমাক বহুত সাইট সিন কৰাইছিলে এদিনৰ কাৰণে আমি কেব লৈছিলো বাকিটো আমি ৰেন্ট গাড়ী লৈ গৈছিলো আমাৰ নিজৰ বাকিখিনি আমি হেৰিয়ে কৈছিলো কুন্নুৰ যাব দিনাখন আমি কেব লৈ লৈছিলো এই কেবতে মানে গৈছিলো তো আজি আমাৰ কুন্নুৰ তেনেকে যোৱা নহব বাহে ওচৰ পছে কি পাও চাম কুন্নুৰ যদি যোৱা হয় মানে ট্ৰেইনৰ ওচৰ পছে যি আছে আৰু তেনেকে ইমান নাই নবা কুন্নুৰ চাবলগীয়া বহুত ধুনীয়া জেগা আছে কিন্তু টাইম নাই এতিয়া হাজবেণ্ড গৈছে জোতা পিন্ধিবলৈ যিহেতু তেওঁ পাহৰি প্লে ক্ৰপ জো পিন্ধি আহিলা বাহিৰত অহা পাছত কৈছে মোৰ ঠাণ্ডা লাগিছে মই জোতা জো পিন্ধি আহো আৰু গধূলি ৰ'জ গাৰ্ডেন আৰু অকন মাৰ্কেট ফুৰিম ভাবিছো বাকি আৰু তেনেকা যাবলগীয়া জেগা নাই যি আছে সব গাৰ্ডেন আছে কিমান গাৰ্ডেন যাম আৰু লেক গলুৱে যোৱাকালি তো আমি আহিলো উটি ৰেলৱে ষ্টেচন ইয়াৰ পৰাই চলে টয় ট্ৰেইনখন কুন্নুৰলৈ চলে আৰু ইয়াৰ পৰা 1 ঘণ্টা লাগে আৰু এই ষ্টেচনৰ ভিতৰৰ কেইখনমান দোকান আছিল তাকে মই ভাবিলো আপোনালোকক দেখাও কিছুমান ইউনিক বস্তু আছিল ধুনিয়া আৰু ভিতৰখনো বহুত ধুনিয়া সাফ সিকুন আছিল আৰু একদম বহুত ধুনিয়াকৈ সজাই ৰাখিছিল এটো পুৰণা আগতে এটো ইঞ্জিন চলিছিল তাতে ভিতৰতে আকৌ মিউজিয়ামো আছিল মই হলো মিউজিয়ামৰ অকন আপোনালোকক ক্লিপ দি দেখাই দিও যেহেতু মোৰ হিন্দী চেনেলৰ ব্লগছত পুৰা ডিটেইলছত আছে কিন্তু তাত মিউজিয়ামৰ ভিডিওটো বনোৱা নাছিল হাজবেণ্ডৰ টাইম নিমিললে হেতু কাৰণে মই পাহৰি থাকিলো ইয়াত যে মোৰছত আছিল দিবলে কাৰণে হেতু কাৰণে আপোনালোকে ইয়াতে মিউজিয়ামটো দেখি গল বহুত বেছি ডাঙৰ নহয় এটা ৰুমৰ ভিতৰতে আছিল অলপমান বস্তু ট্ৰেইনৰ বিষয়ে অলপমান বস্তু থোৱা আছিল পুৰণা জামানত কি আছিল ইফলে আইনে ইয়াত পোষ্ট দিছে যেহেতু আইনে ফটো তুলি বহুত বেয়া পায় কিন্তু হেদিনাখন তাৰ নিজৰ ইচ্ছা আছিল তো হেতু কাৰণে হিকেখনমান ফটো তুলিলে বহুত ধুনীয়া অলৰেডি মই ইনষ্টাত আপলোড কৰিছো আপোনালোকে তাতো চাব পাৰে আৰু ডিটেইলছ ভিডিও চাব বিচাৰে যদি মোৰ হিন্দী চেনেলটোত চাব পাৰে মই লিংকটো ইয়াতে ডেসক্ৰিপচন বক্সত দি দিম আৰু আইডিটো মই ইয়াতে মেনশন কৰি দিছো এই আমাৰ ট্ৰেইন উলালে আৰু যেহেতু আমাৰ ট্ৰেইন মানে আমি অকমান কিছুমান ভুল হ'ল হে কাৰণবোৰ কিহৰ কাৰণে আমি টিকেট নাপালো উভতি হতে কেলে ট্ৰেইন টিকেট নাপালো আমি কিহত আহিলো গোটে ডিটেইলছ আছে তাত আপোনালোকে হিন্দী চেনেলটোত পাই যাব এফলে আমি উটি পৰা ওলাই গলো আৰু উটিৰ এটো ষ্টেচনৰ নাম আছে যে উদ্ধাম গালম কিবা এনেকুৱা টাইপৰ আৰু আমি কুন্নুৰলৈ গৈ আছো কুন্নুৰৰ ষ্টেচন নামটো কুন্নুৰে হয় 4-5টা ষ্টেচন পাই যাওঁতে তাৰ পিছতে কুন্নুৰ আহে আপোনালোকে ডাইৰেক্ট মানে কুন্নুৰলৈকে নাযাওঁ বুলি ভাবিলো মানে সৰু তাৰ যোনটো 15-20 মিনিটৰ পাছত এটা ষ্টেচন আহে লাভডেল বুলি কৈপলে ফাৰ্ষ্ট ষ্টেচন আহে হেতুটো নামিব পাৰে আৰু তাৰ পৰা আকৌ ৰিটাৰ্ণ ল'ব পাৰে তো তেনেকে আহিব পাৰে এই আমি আহি পাই গলো কুন্নুৰ আহি পাছত উটিতকো বহুত বেছি ঠাণ্ডা আছিল যেহেতু বহুতে কুঁৱলী পৰি আছিল আৰু এতিয়া টাইমো হৈছে 3টা বাজি গৈছে হে বেছি দেৰি হোৱা নাই গধূলি আৰু চকচোন ইমানেই ঠাণ্ডা উটিতকে বেছি ঠাণ্ডা ইয়াত আছিল আৰু ইয়াৰ ভিউবোৰ বেছি ধুনীয়া আছিল যেহেতু আমাৰ ওচৰত টাইম নাছিল তো হেতু কাৰণে আমাৰ যোৱা নহল মানে ইয়াতো অফিচৰ কাম চক আৰু ঠাণ্ডা মানে লগা নাই মানটো সোয়েটাৰটো তাতে আছে পিনিলা বহুত ঠাণ্ডা আছে ইয়াত কিন্তু পিন্ধা নাই মানটো এফলে বস্তুবোৰ পুৰা হেৰি হৈ আছে এতিয়া মই পেকিং কৰিম কালি ঘৰলৈ যাম যেহেতু আমি ৰাতিপুৱা সোনকালে ওলাই যাম তো লাহে দিয়া পেকিং কৰিম আৰু এইফালে আয়ানে নিজৰ প্ৰজেক্ট লৈ আহিছিল স্কুলৰ এছাইনমেন্ট তো হেবু পুৰা কৰি আছে কালিয়ে কৰা কথা আছিল যেহেতু আমি যোৱাকালি ভাগৰে জুগৰে আহিছিলো হেতু কাৰণে কৰা নহলে আৰু এইফালে ইনাই চখে আয়ানে যোনবোৰ প্ৰজেক্ট কাটি পেলাই কাগজবোৰ এক্সট্ৰা হৈ গৈছে হেবু স্কেচ পেন লৈ কাটি কৰি আছে আৰু ৰুমটোৰ ভিডিও বনাইছো হেতু আপোনালোকে দেখিলে আৰু
ৰেজৰ্টখনৰ নাম হৈছে হোটেল নহয় ৰেজৰ্ট আজি মই ভালকে চালো তেতিয়া গম পালো কি আছে উডবেৰী মই পাহৰিয়ে যাওঁ কালি ভালকে বনাম বাহিৰটো বনোৱা নাই আৰু এয়া জোতা চেণ্ডেল সব হেৰি হৈ সব ভৰাম এতিয়া সব পেকিং কৰিম ৰাতিপুৱা অকল কাপোৰ এযোৰ উলিয়াই থম গা ধুম আৰু কাপোৰ পিন্ধিম ওলাম 9টামান বজাত ঘৰৰ পৰা ওলাই যাম আৰু সোনকালে উঠিম অলপমান ভাবিছো 9টা বজাত ওলাই যাম কেপাটো 6 ঘণ্টা লাগে ট্ৰেফিক সেফিক ধৰি মেলি কিন্তু আৰু ৰখি যামতো হেতু কাৰণে 7 ঘণ্টাই আৰু ধৰক আৰু এটা জেগা আছে সেই জেগাটো চাই যাম পাইকৰা ফলস তো পাইকৰা হৈ যাব লাগিব তো পাইকৰা ফলস অকন সোমাব লাগিব হেতু ইয়াৰ পৰা 36 মিনিট হয় হেতু পুৰা চাই মেলি লৈ কালি ঘৰলৈ যাম আৰু তো আজি এই ভিডিওটো ইয়াতে সমাপ্ত কৰিছো আশা কৰিছো আপোনালোকৰ আমাৰ ভিডিওবোৰ চাই ভাল লাগিছে যদি ভাল লাগিছে প্লিজ আমাৰ চেনেলটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব তো আহা কালি ভিডিওত আকৌ এবাৰ লগ পাম তেতিয়ালৈকে ষ্টে সেফ ষ্টে হেলদি আল্লাহ হাফিজ বাই বাই